পাছত আৰু ভিডিঅ' কৰা নহ'লে চাহ খালোঁ, তাৰপিছতে ভাত পানীও খালোঁ। কাৰণ আমি অহাৰ আগতে জেঠাই ভাত পানী বনাই থৈ দিছিলে। আমি যিহেতু ইমান দূৰবাত আহিছোঁ ভাগৰো লাগিলে, আৰু জেঠাই হাঁহৰ মাংস বনাইছিলে, ভাত দাইল সেয়া বনাই থৈ দিছিলে। আহি পেলাই ভাত পানী খাই অলপমান ৰেষ্ট ল'লোঁ। আৰু এতিয়া জেঠাই ল'ৰাটো তলত খেলি আছে, আৰু এইফালে মই অলপমান ওপৰতে বহি আছোঁ। আপোনালোকক জেঠাইহঁতৰ ঘৰখন অলপমান দেখুৱাইছোঁ। এতিয়া ৰাতিৰ বাজিলে 8:30। জেঠাই আনফালে ৰাইচ কুকাৰতে ভাতখিনি বহাই দিলে। মই এফালে মাছ আৰু বিলাহী দি পেলাই অলপমান জোল বনালোঁ। এয়া অলপ খিচিৰি বনাই থৈ দিছোঁ ল'ৰাটোক খুৱাবলৈ। সি যিহেতু ভাত চাত বৰ এটা নাখায়, খিচিৰিকণকে খুৱাই দিম। আৰু আনফালে এটা কণীও বইল কৰি থৈ দিছোঁ তাৰ বাবে। আৰু ওপৰত এওঁ কৰি আছে কাম। ব'লকচোন কি কাম কৰি আছে চাওঁগৈ। চাদৰ ওপৰত জেঠুৱে কিবা কিবি পুলি ৰুব, মানে পাচলিৰ, সেয়ে এইবোৰ যোগাৰ কৰি আছে। ৰাতিপুৱা যিহেতু সময় নহ'ব, আৰু এওঁ হৈছে আমাৰ জেঠু। এতিয়া ৰাতি প্ৰায় 10 মানে বাজিলে। আমি গৈছিলোঁ হনুমান মেলা চাবলৈ। এতিয়া আহি পেলাই ফটাফট এফালে ল'ৰাটোক ভাত কেইটামান খুৱাব লৈছোঁ। ভাত, গাখীৰ আৰু মিঠৈ লৈছোঁ। সি এতিয়া বেলেগ একো নাখায়, ইয়াকে খুৱাই দিম কেইটামান। আৰু এফালে সি গাড়ী এখন কিনি লৈ আহিছে, আৰু চকা এটা খুলিলে। সি খেলি আছে, আনফালে এয়া শুই আছে। আৰু এইখিনি ফটাফট খুৱাই পেলাই আমি ভাত খাওঁগৈ। জেঠাই আমালৈ ভাত বাঢ়িছেই। ভাতকেইটা খাই পেলাই সোনকালে শুওঁ, বহুত ভাগৰো লাগিছে। আহা ওচৰলৈ আহা। লগাই দিলা, ভালে কৰিলা। গুড বয় হৈ গ'লে আমাৰ গোসাঁই মানুহটো, হয়নে? গুড বয় নে বেড বয়? এফালে খাই আছে দেহাই ভাত, আৰু এইফালে মই বনোৱা বিলাহী আৰু মাছৰ জোল, দাইল, আৰু দিনৰ আছে মাংস অলপ আছে, লগত দিনৰ ভাজি, আৰু দেহাই অলপ লাজ কৰিছে। এয়া হৈছে আমাৰ জেঠাই, যাৰ পৰা নেকি মই বিয়া হোৱাৰ পৰা আজিলৈকে বহুত বেছি মৰম পাইছোঁ, যাক নেকি ভাষাৰে বুজাব নোৱাৰি। বহুত ভালেই মানুহজন। এতিয়া না গাড়ীৰ অৱস্থা চাওক, ছেকেণ্ডত ভাঙি শেষ। পানী খাই মেলি আহিলোঁ ৰুমত শুবলৈ। যিহেতু আজি জেঠাইহঁতৰ ঘৰতে থাকিলোঁ, আৰু ৰাতিপুৱা সোনকালে যামগৈ। আৰু এতিয়া ৰাতিৰ প্ৰায় 11:30 মানে বাজিলে। এফালে ল'ৰা শুলে, এওঁ গৈছে বাথৰুমলৈ। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। মোৰ এই সাধাৰণ ভিডিঅ'টি আপোনালোকে ইমান দেৰিলৈকে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। কাইলৈ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে আহিছোঁ। বাই বাই।